এইটো একদম সঁচা কথা ৰিলেশ্যনশ্বিপ যেতিয়া নতুন নতুন থাকে ন তেতিয়া মানুহে তোমাক বহুত মৰম ভাল পোৱা ষ্টিকাৰ সময় সব দিব গোটেই দিনটো লাগা হ'লে ফোনত লাগি থাকিব ৰাতিটো লাগি থাকিব কিন্তু যেনেকৈ সময় লাহে লাহে গৈ থাকে মানুহৰ ফিলিংছবোৰ এনেকৈ কমি গৈ থাকে আৰু এটা টাইমলৈকে এনেকুৱা হয় কি মানুহ তোমাৰ লগত কথা নাপাতাৰ কাৰণে বাহানা অজুহাত দি থাকিব যে মই বিজি আছোঁ মই এইটো কৰি আছোঁ মই সেইটো কৰি আছোঁ এইটোৱে ভাবিবা যেতিয়া তোমাৰ লগত সম্পৰ্ক আৰম্ভ হৈছিল তেতিয়া যদি যি মানুহে তোমাক সময় দিব পাৰিছে আজিও দিব পাৰে বাট সি সময় দিব নোখোজে কাৰণে তোমাক বাহানা দি আছে কাৰণ তাৰ ফিলিংছটো তোমাৰ পৰা আঁতৰি হ'ব পাৰে মেবি কাৰোবাৰ তাত গুচি গৈছে কাৰণ যেতিয়ালৈকে আমাৰ লাইফত ছেকেণ্ড অপশ্যনটো নাহে ন তেতিয়ালৈকে আমি এটা অপশ্যনতে থাকোঁ যেতিয়া আমাৰ লাইফত কোনোবা বেলেগো আহি যায় যেতিয়া আমি আমাৰ ফিলিংছ অলপ তোমাৰ লগত দি কিনে তাৰ লগতো শ্বেয়াৰ কৰোঁ ন তেতিয়া আমি তোমাৰ পৰা অলপ সময়টো কাটি দিওঁ সেইটো কাৰণে কৈছোঁ ন কোনোবা যদি তোমাৰ লগত কালি ভাল আছিলে আৰু আজি যদি কৈ আছে যে মই বিজি হৈ আছোঁ এনেকৈ আছোঁ তেনেকৈ আছোঁ কথা পতা শ্বৰ্ট আউট কৰা নহ'লে সঁচা কৈছোঁ এটা টাইমত হাৰ্ট হ'বই সেইটো ল'ৰা ছোৱালী দুটাৰ ক্ষেত্ৰতে আৰু বেছিভাগ এইটো ল'ৰাবোৰে কৰে এণ্ড দেট ইজ ট্ৰুথ